আজি আমি সুজিৰে মিঠা ইডলি বনাও আহক ইমানেই সহজে বনে আৰু খাবলৈ বিৰাট টেষ্টি লাগে দেখিছাকে গম পাইছেই কিমান ধুনীয়া হৈছে আৰু এইফালে ললো বাটি এটাতে আধা কেজি সুজিৰ পৰিমাণটো আপোনালোকে কম বা বেছি কৰি ল'ব পাৰে আধা কেজি সুজি দিলো আধা লিটাৰ গাখীৰ মইটো আমুল তাজা গাখীৰে ব্যৱহাৰ কৰিছো এতিয়া গুটেইখিনি ঢালি এনেকৈ হেতাখনেৰে লৰাই ভালকৈ এইখিনি মিক্স কৰি লম এ দেখিছেনে এনেকৈ ভালদৰে মিক্স কৰি লব আপোনালোকে গাখীৰৰ হলনি পানীও দিব পাৰে আৰু সোৱাদ অনুসৰি আপোনালোকৰ কিমানটো জুখত প্ৰয়োজন হয় চেনি এড কৰি দিব মিঠাটো অকনমান বেছি হলে ভাল হয় সেই কাৰণে অকনমান মানে মই দুকাপ মান দিছো আৰু কাপটোৰ জুখাৰে আৰু বাকি থকা গাখীৰখিনি ঢালি এতিয়া ধুনিয়াকে বেটাৰটো ঘুলি ললো এনেকৈ দেখিছেনে এতিয়া ঢাকন দি 5 মিনিট মানৰ কাৰণে থৈ দিম আৰু এইফালে ললো কাজুখিনি এতিয়া এনেকৈ টুকুৰাকে কাটি লম এতিয়া এইখিনিতে সৰু পেন এখন লৈ ফ্ৰাই পেন এখন লৈ ইয়াতে এচামুচ ঘিউ দি এতে কিসমিস দি দিলো কিসমিসখিনি অকনমান ফ্ৰাই কৰি লম এয়া দেখিছেনে এনেকৈ অকনমান ফ্ৰাই কৰি ললে ভাল লাগে আপোনালোকে নিদিলেও কোনো কথা নাই আৰু আকৌ এচামুচ ললো ইয়াতে এতিয়া কাজুখিনি দি দিম কাজুখিনি অকনমান ৰঙচুৱা পৰাৰ পিছত ইয়াতে এড কৰি দিম এ দেখিছেনে এইখিনি ধুনিয়াকৈ ৰঙচুৱা পৰি গল এতিয়া এইখিনিও ইয়াতে এড কৰি দিম আপোনালোকে নিদিলেও কথা নাই ইয়াত নাৰিকল গুৰিও দিব পাৰে মই এইবাৰ বনাওতে নাৰিকল গুৰিটো দিয়া নাই আৰু ইয়াতে দি দিম সৰু চামুচৰে এচামুচ জুখত বেকিং পাউডাৰ মই আন্দাজ মতে দিলো আপোনালোকে জুখি মেলি দিব পাৰে আৰু অকনমান পানী দি দিলো যেহেতু গাখীৰ আধা লিটাৰ আগতে ঢালি দিলো সেই কাৰণে আধা কাপ মান দিলো পানী যেহেতু 10 মিনিট মান ৰাখোতে এতিয়া ধুনিয়াকে সুজিটো ফুলি গল আপোনালোকে যদিহে পাৰে 2 ঘণ্টা মানৰ কাৰণে ৰাখি দিব তেতিয়া আৰু ধুনিয়াকে ফুলি যায় এতিয়া ষ্টেণ্ডাল লৈ এচামুচ ইয়াতে দি দিলো এতিয়া গুটেইখিনি দি দিলো আৰু ওপৰলৈকে দিয়া নাই আৰু যেহেতু ওপৰলৈকে ধৰিবলৈ অকনমান অসুবিধা হয় এতিয়া এইফালে পানী উতলি থকা পানী তেনেকৈ দি আৰু বহাই ঢাকনখন দি দিলো আৰু এতিয়া 7-8 মিনিটৰ পাছত দেখুৱাইছো টুথপিক এডালেৰে ধুনিয়াকে খুচি চাম অকনমানো লাগি অহা নাই দেখিছেনে খুব ধুনিয়াকে সিজিলে এতিয়া এইখিনি নমাই লৈ হলে আৰু এতিয়া এনেকৈ কটাৰীখনৰে ধুনিয়াকে এনেকৈ চাৰিওফালে এৰুৱাই লৈছো আপোনালোকে ঘি বা তেলো হানি ল'ব পাৰে কিন্তু নাহানিলেও কোনো কথা নাই মোৰ দেখিছেনে অকনমানো এৰাত ঘিউ তেল নহনাকে ধুনিয়াকে হৈ গৈছে আজি ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদিহে ভাল পালে লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব